নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আনিছোঁ আপোনালোকৰ আগত ভোট জলকীয়াৰ আচাৰ। বহুত দিনলৈ কেনেকৈনো বেয়া নোহোৱাকৈ আৰু ভেঁকুৰ নধৰাকৈ ৰাখিব পাৰি। আৰু হাতত গ্লভছ পিন্ধি লৈছোঁ। ভোট জলকীয়াবোৰ কাটোতে হাতত পৰিলে বহুত বেয়াকৈ পুৰে। আৰু সকলো টুকুৰা টুকুৰকৈ কেঁচিৰে কাটি লওঁ আৰু গোটেই জলকীয়াবোৰ সমান চাইজত কাটি লওঁ। আৰু কাৰ কাৰ ফেভৰেট ভোট জলকীয়াৰ আচাৰ কাটি হৈ গ'ল আৰু অলপ সময়ৰ কাৰণে কেৰাহীত ভাজি দিওঁ, কাৰণ পানী যদি অলপো থাকে ভেঁকুৰে ধৰে আৰু বহুত দিনলৈ ৰাখি থ'ব নোৱাৰিম। আৰু ৰ'দতো শুকাব পাৰি, বৰষুণৰ বতৰ, ৰ'দ নাছিল, সেইবাবে কেৰাহীত সেইদৰে ভালকৈ গোটেইবোৰ তেল নিদিয়াকৈ ভাজি লওঁ। দিলোঁ হৈ গ'ল আৰু ঠাণ্ডা হ'বলৈ গামলা এটাত গোটেইবোৰ উলিয়াই ল'লোঁ। ঠাণ্ডা হৈ থাকক আৰু ঠাণ্ডা হোৱাৰ পিছত নিমখ 2 চামুচ মিক্স কৰি দিছোঁ। গোটেইবোৰ ভালকৈ মিক্স কৰি লওঁ আৰু মিক্স কৰি হৈ গ'ল। এতিয়া তেলখিনি গৰম কৰি লওঁ আৰু কেৰাহীটো গৰম হৈ গ'ল। তেলখিনিও দি দিওঁ, তেলখিনিও গৰম হ'ল। ইয়াত মই বগা সৰিয়হ 2 চামুচ আৰু পাঁচফোৰণ 3 চামুচমান দি দিওঁ, কাৰণ খোৱাৰ সময়ত ধুনীয়া ফ্লেভাৰ এটা পায়। আৰু হৈ গ'ল। তেলখিনিও ঠাণ্ডা হ'বলৈ দিওঁ আৰু তেলখিনিও ঠাণ্ডা হৈ গ'ল আৰু সকলোবোৰ ভালকৈ মিক্স কৰি লওঁ আৰু ভালকৈ সকলোবোৰ মিক্স হৈ গ'ল আৰু গোটেইবোৰ কাঁচৰ বৈয়ামত ভৰাই লওঁ। কাঁচৰ বৈয়ামত ভৰাই থ'লে বহুত দিনলৈ ভালেই থাকে আৰু 1 সপ্তাহমান ঢাকনখন নুখুলিব, ৰ'দত দি থাকিব আৰু মাজে সময়ে ৰ'দত দি থাকিব। আৰু মোৰ ভোট জলকীয়া আচাৰ বনাই হৈ গ'ল। আপোনালোকে বনাই চাবচোন ঘৰত আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।